লামডিঙৰ এজন শাৰীৰিকভাৱে অক্ষম যুৱকৰ প্ৰতিভা। কাল কৰোণাৰ বাতৰিৰ মাজতে কেতিয়াবা এনেবোৰ বাতৰিয়েও দৃষ্টি আকৰ্ষণ কৰি যায়। দৰিদ্ৰতা অক্ষম লোকসকলৰো থাকে বহু আশা আকাংক্ষা। চকুত হাজাৰ সপোন লৈ সংগীত শিকা দুৰ্বাহ প্ৰয়াস লামডিং শাস্ত্ৰী গাঁৱৰ নিবাসী ৰূপম দাসৰ। মোৰ নামটো হ'ল ৰূপম দাস। লামডিং কলেজত মই গ্ৰেজুৱেট কমপ্লিট কৰিছোঁ। মোৰ এটা সপোন আছিলে, মানে মই গীত গাই বহুত ভাল পাওঁ। তো মই লামডিং আমাৰ সোণাই ছাৰৰ ওচৰতে মই এটি শিকিছোঁ। ঘৰত নাই পৰ্যাপ্ত পৰিমাণৰ টিংপাত, নাই এটা চৰকাৰী আৱাস গৃহ। মাজে মাজে গাঁৱে ভূঞে ৰূপনে গান গাই উপাৰ্জন কৰে 10 টকাৰ পৰা 50 টকালৈকে, আৰু সেই টকাৰে নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছে ৰূপনে। লগ পাওঁ তাতে মই বহুত ভাল পাওঁ। আৰু মই এটা দুখীয়া ল'ৰা, মোৰ ঘৰটো এনে ভাল নাই আৰু। তো মই বহুত কষ্ট কৰি চলোঁ, আৰু তাতে মানে বহুত প্ৰব্লেম হয়। সেইকাৰণে মানে কোনোবা যদি এদিন মই আঁতৰিলে বহুত ভাল পাম। মোৰ ঘৰত মই আৰু মোৰ মা আছোঁ। আৰু মই মানে ঘৰটো চলে আৰু যেনে মই গান গাওঁ, কেতিয়াবা কোনোবা মানুহে দেখিলে 10 টকা পাওঁ। কিন্তু কাল কৰোণাৰ বাবেই এতিয়া ঘৰতে আবদ্ধ হৈ থাকিব লগা হোৱাৰ বিপৰীতে নিজৰ পেটৰ তাৰণা কমাবলৈকে কষ্টকৰ হৈ পৰিছে এইজন যুৱকৰ। মাও কাম কৰিব নোৱাৰে ভালকে। নাই, চৰকাৰৰ পৰা মই একো অনুদান নাই পোৱা, কোনো সাহায্য নাই। শিমৰুলৈ যাত্ৰা কৰে কেৱল শিল্পী নীল আকাশক লগ পোৱাৰ হেঁপাহৰে। ৰূপন নীল আকাশৰ ডাইহাৰ্ট ফেন। এবাৰ মাত্ৰ নীল আকাশক সন্মুখৰ পৰা লগ পাব বিচাৰে যুৱকজনে। নীল আকাশৰ পৰা সংগীত শিকাৰ সপোন পুহিছে ৰূপম দাসে। হ'ল মানে আমি সেই নীল আকাশ দাৰ মানে গীত গাই বহুত ভাল পাওঁ। নীল আকাশ দাৰ লগত গীত গাম বুলি আমাৰ বহুত ডাঙৰ এটা সপোন। ক'ৰবাত যদি নীল আকাশক লগ পাওঁ তাতে মই বহুত ভাল পাওঁ। অসমীয়া সংগীতৰ ওপৰতেই এতিয়া ঘৰতেই আওৰাইছে নীল আকাশৰ সংগীত। বেছি দিন দেখা হুন্দা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। তুমি মোৰ মন আকাশৰ জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক। বেছি দিন দেখা হুন্দা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। ৰং ৰং ৰংগাকৈ ঘৰলৈ আহি মই নিমখ ভাত খাই দিলো। এনুদিনে ধৰি মদ খাব শিকিলো, ভাং খাব শিকিলো। আনৰে চকুতে বেয়া ল'ৰা হলো, বেয়া ল'ৰা। এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত লামডিং সমষ্টিৰ বিধায়ক গৰাকীয়ে তথা অসম চৰকাৰৰ দৃষ্টিগোচৰ হোৱাটোৱে লক্ষণীয় কথা। মই এনেকা অৱস্থাত যেতিয়া আছিলো, বহুত প্ৰব্লেম হৈছিলে। মই এবাৰ MLA ছাৰৰ ওচৰত গৈছিলো। MLA ছাৰক কৈছিলো, ছাৰ মোৰ একো নালাগে, 2 বান দিলে মই হৈ যাব। তো ছাৰে কৈছে কি হ'ব, তুমি পিছত চুটনৰ লগত কথা পাতি ল'বা। তো চুটন এনেকা কৈছে, চুটন এইটো আমাৰ প্ৰেচিডেণ্ট হয়, পঞ্চায়তৰ প্ৰেচিডেণ্ট হয়। কৈছে দিম বুলি কৈছে এনেকা। তাৰপিছত মই ঘৰত আহি কৈ গৈছে, যেতিয়া ইলেকশ্যনত আহিছে তেতিয়া কৈছে মই বুধবাৰৰ দিনাখন আপোনাৰ টিম দি দিম 2 বান। তাৰপিছতে নাই দিয়া। মই কিমানবাৰ এবাৰ পঞ্চায়তো গৈছো, টিম দিবৰ কাৰণে কৈছিলো, যাৰ পৰা সি অহা নাই। এনেকে মই ঘূৰি আহিলো। আৰু লামডিঙৰ পৰা সুস্মিতা দেৱ ভট্টাচাৰ্য ৰিপৰ্ট, টাইম লাইভ অসম। মিলন ব্ৰেণ্ডৰ দ্বাৰা উৎপাদিত মছলা, চাহপাত, ধূপকাঠি, ফিনাইল আৰু আচাৰ হৈছে অতি উন্নত মানৰ। অসমৰ প্ৰতিখন জিলাত ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ বাবে যোগাযোগ কৰক।